Hello everyone, welcome again. আজি 5 নম্বৰটোৰ পৰা আছিলে ইয়াত দেখিবলৈ পাইছোঁ এনেকৈ আছে এড কৰিবলৈ দিছে য'ত কমা আছে এণ্ড আছে তাত আমি প্লাছ চিম্বলটো দিম নেক্সট আমি চাই লওঁ ইয়াত দেখিবলৈ পাইছোঁ কাষত আছে এনেকৈ কাষত থাকিলে কি কৰিব লাগে এইটো যিহেতু এনেকৈ এই 1টোৰ সৈতে এক্সটো কি হৈ আছে আচলতে চাবলৈ গ'লে 1/5ৰ সৈতে এক্সটো ইনটু হৈ আছে আৰু এক্সটো ওপৰ চাইডে ধৰি ল'ব পাৰোঁ আমি কেনেকৈ 1/5ৰ জেগাত x/5 ধৰিব পাৰোঁ প্লাছ x/3 ধৰিব পাৰোঁ কিয় কাৰণ 1ৰ লগত ইনটু কৰিলেতো গোটেইখিনি ছেইম নম্বৰে ওলাব তাৰপিছত এইফালে -1/2 জেগাত y/2 প্লাছ 3y/4 প্লাছ 2xy/3 minus 3x/5 এণ্ডৰ জেগাত দিম প্লাছ 2x/5 minus y/4 minus xy হ'ল কেমেৰাত নাহিলে ন minus xy ঠিক আছে নেক্সট আমি কি কৰিব লাগে যোনখিনি চিমিলাৰ আছে সেইখিনি ওচৰলৈ লৈ আহিম x/5 আকৌ x থকা কি আছে -3x/5 প্লাছ 2x/5 হ'ল তাৰপিছত মাইনাছ 2 এক্সখিনি হ'ল এতিয়া আমি ৱাইখিনি আনো -y/2 -y/4 আৰু y থকা প্লাছ 3y/4 য'ত য'ত y আছে সেইখিনি ওচৰতে লৈ আহিলোঁ তাৰপিছত x হ'ল y হ'ল xyখিনি চাওঁ প্লাছ xy/3 তাৰপিছত আমাৰ আহিব প্লাছ 2xy/3 আৰু অকলে আছে xy ইয়াৰ তলত যিহেতু একো নাই আমি 1 বুলি ধৰিম তাৰপিছত গোটেইকেইটা চিমিলাৰ যদি ডিনমিনেটৰ থাকে তেতিয়াহ'লে আমি কি ধৰোঁ ডিনমিনেটৰটো ছেইম হৈ যায় এলচিএম মেথডত আমি এইটো ছল্ভ কৰিব লাগিব 5 1 যা সেইকাৰণে এইটো হ'ব x তাৰপিছত আকৌ 5 1 যা যদি ডিনমিনেটৰকেইটা ছেইম হয় ওপৰৰকেইটা ডাইৰেক্ট বহাই দিলে হ'ল তাৰপিছত ইয়াত ডিনমিনেটৰ যিহেতু বেলেগ আছে গতিকে এলচিএম মেথডত আমাৰ এলচিএম হ'ব 4 হ'ব 4 তাৰপিছত এইটো হ'ব -2y 3y হ'ব y তাৰপিছত ইয়াত আকৌ 3 ইয়াত 1 আছে মানে ডিনমিনেটৰ 3 হ'ব 3 এইটো হ'ব xy প্লাছ 2xy ইয়াত হ'ব 3xy হ'ল তাৰপিছত এইখনত ছল্ভ কৰিলে হ'ব 5 এইটো হ'ব -2x প্লাছ 2x ইয়াত থাকিব মাইনাছ ইয়াত হ'ল 4 2yটো থাকি গ'ল প্লাছে মাইনাছ হৈ যাব মাইনাছ চিম্বলটো থাকিব প্লাছ কিয় কাৰণ 3yটো ডাঙৰ আছে দুটা গুচি গ'ল থাকিলে -2y প্লাছ 2y তাৰপিছত ইয়াত হ'ব 3 থাকিলে আৰু প্লাছে প্লাছে প্লাছ হৈ গ'ল বা এনেকৈও কৰিব পাৰোঁ ইয়াৰ লগতো কৰিব পাৰোঁ -3y পৰা এটা y গুচি গ'ল এইটো xy থাকিলে -xy থাকি গ'ল ঠিক আছে এতিয়া আমি চাওঁ এনে চালে গম পাম যে 2y/2y গুচি গ'লে কি হ'ব কেনচেল এইটো কেনচেল মানে কি হৈ গ'ল এটা 0 0 0 হৈ গ'ল ঠিক আছে 0 0 0 হৈ যোৱাৰ লগে লগে আমাৰ লাইনটো আমি ইয়াৰ ওপৰত 0 0 0 লিখি দিব পাৰোঁ এতিয়া হ'ব 0/5 0/4 প্লাছ 0/3 এতিয়া আমি জানো 0 লগত 0ক কিবা ডিভাইড কৰিলেও 0ই হ'ব ইনটু কৰিলেও 0ই হ'ব মানে আমাৰ এনচাৰটো কি হৈ যাব 0 ঠিক আছে নেক্সট কেছ চাওঁ চ' নেক্সট আছে B2 হ'ল আমি ফাৰ্ষ্টতে ক'ত ক'ত প্লাছ বহে সেইখিনি দি ল'লোঁ চ' নেক্সট এতিয়া কি কৰিব লাগিব আগৰটো নিচিনাকৈ ছেইম আমি গোটেইখিনি লগাই দিম এইটো কি হৈ আছে এইটো ইনটু হৈ আছে এনেকৈ ইনটু হৈ আছে এইটো আমি য'ত য'ত 1 1 আছে তাততো একো নাই মানে চাবলৈ গ'লে xy কেইটা আছে এটা xy ইনটু 1 কি হ'ব xy মানে 1xy কিন্তু আমি লিখোঁ কি xy ছেম কথা এইখিনি মানে ওপৰলৈ লৈ গ'লে অলপ সহজ হৈ যায় ন ঠিক আছে
xy by 3 x by 5 1 by 2 sorry y by 2 y by 5 plus xy by 3 x by 4 xy by 4 3x by 4 7y by 4 ঠিক আছে এটো হৈ গ'ল নেক্সট এটা কি কৰিব লাগে আগৰ নিচিনাকে সিমিলাৰখিনি ওচৰলৈ লৈ আহিব লাগে সিমিলাৰখিনি ওচৰলৈ লৈ আহিবলৈ ফাৰ্ষ্টতে কি আছে ফাৰ্ষ্টতে যিকোনো আনিব x আনিব পাৰো xy আনিব পাৰো যিকোনো আনিলেই হ'ল ফাৰ্ষ্টতে আমি x খিনি লৈ আহোঁ x by 5 মানে প্লাছত থকাটো আগলে আনিলে ভাল হয় অলপ ইফালে লিখোঁ x by 5 তাৰপিছত কি আছে প্লাছ x by 4 তাৰপিছত minus 3x by 4 minus 3x by 4 তাৰপিছত এইটো লিখি দিওঁ y by 2 তাৰপিছত y by 5 আহিলে তাৰপিছত 7y by 4 x y by 3 এইটো xy by 3 তাৰপিছত আকৌ xy by 3 আৰু এটা আছে দুটা আছে সেম xy by 3 তাৰপিছত xy by 4ও আছে এটা হ'ল কেতিয়াবা কি হয় দেই এইটো ক'ব নোৱাৰি ভুলটো চবৰে হৈ যায় কেতিয়াবা কি হয় গোটেইখিনি লিখা নাযায় থাকি যায় মাজতে কি কৰিব লাগে গণতি কৰিব লাগে 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 মানে আমি নটা লিখিলোঁ নটা লিখি হৈ গ'ল আমাৰ তাৰপিছত চিনবিলাক চাব লাগে প্ৰত্যেকটোৰ আগত ঠিকেই আহিলেনে চিনবিলাক আহিছে সেইখিনি চব ঠিকে আছে এতিয়া মানে এইটো ইম্পৰ্টেণ্ট কিয় তুমি গোটেই ষ্টেপটো কৰি আহা মাজত এটা থাকি গ'ল এক্স ৱাই জেগাত অকল এক্স পাতি দিলা তোমাৰ গোটেই অংকটো ভুল হৈ যাব তাতকৈ তুমি খুব বেছি 30 ছেকেণ্ডমান ল'ব তোমালোকে এবাৰ চাবা কেইটা আহিলে কাউণ্ট কৰি চাবা লিখিলানে নাই চাই ল'বা তাৰপিছতহে আগবাঢ়িবা তাতে এই ফাৰ্ষ্ট 2-3টা লাইনতেই ভুলটো বেছিভাগ আহি যায় ঠিক আছে এতিয়া আমি কি কৰিম গোটেইখিনিৰে এলচিয়াম ল'ম অথনি নিচিনাকৈ 20 হ'ল তাৰপিছত 4x হৈ যাব এইটো হ'ব 5x তাৰপিছত এইটো যাব 5 3 যা 15x ঠিক আছে এইটো হৈ গ'ল মাইনাছ আহি গ'ল ন ইয়াত মাইনাছ আছিলে -15x তাৰপিছত কি আহিব মাইনাছ এইটো হৈ যাব তোমাৰ 20 তাৰপিছত 10y 4y তাৰপিছত 35y য'ত য'ত যি চিন আছে তেনেকৈ বহাই গ'লে হ'ল এই চিনটো ইয়াত আছিলে কাৰণে ইয়াত বহাইছোঁ ইয়াৰ গাত নাই বহোৱা কিন্তু কথাটো চাবলৈ গ'লে কি মাইনাছটো ইয়াৰ ভাগৰে হয় ঠিক আছে তাৰপিছত কি হ'ব এইখিনিতো প্লাছত আছে গোটেইখিনি গতিকে প্লাছে বহাই দিওঁ এইটো 12 হ'ল তাৰপিছত এইটো হ'ব 4xy 3xy ঠিক আছে হ'ল তাৰপিছত এইবাৰ 20 এইটো প্লাছ মাইনাছ কি হ'ল আমি ইমানখিনি কৰি আছোঁ যেতিয়া অলপ চলপ পৰা হৈ গৈছোঁ যিহেতু প্লাছে প্লাছে প্লাছ হ'ব 9 তাৰপিছত এইটো -15 মানে 9 -15 কি হ'ব -6 হ'ব কাৰণ কিয় 9 -15 9টো প্লাছত আছে -15টো মাইনাছত আছে 15টো দেখাত যিহেতু ডাঙৰ গতিকে এইটো মাইনাছত হ'ব -6x তাৰপিছত এইফালে কি হ'ব আকৌ এইটো মাইনাছতে দিওঁ 20 ঠিক আছে এইটো 20 তাৰপিছত এইটো হ'ব এতিয়া এইটো চাব লাগিব হা মাইনাছে প্লাছে মাইনাছটো আমি কৰিব লাগিব এইটো কি হৈছে এইটো মাইনাছত আছে ঠিক আছে এইটো মাইনাছত আছে এইটো প্লাছত আছে মাইনাছে প্লাছে মাইনাছ কিমান হৈ গ'ল এটা ষ্টেপ মানে মুখতে কৰিছোঁ ডাইৰেক্ট পাতিম মাইনাছে প্লাছে -6y তাৰপিছত -35 ঠিক আছে -35 মাইনাছে হৈ যাব প্লাছ আকৌ 6 + 35 হৈ যাব 41 চ' দুইটাতে মাইনাছ আছে কাৰণে কি হ'ব -41 হৈ যাব -41y হৈ যাব -41y তাৰপিছত এইখিনি প্লাছত আছে এইটো প্লাছে বহাই দিলোঁ এইটো হৈ যাব 12 আৰু 4 4 8 9 10 11 ঠিক আছে 11xy হ'ল এতিয়া মানে কি হয় এনচাৰত
এনচাৰত এনেকৈ নাথাকে, এনচাৰটোত এনেকৈ লগতে লাগি নাথাকে, মানে ছাইডত থৈ পেলাই কৰা হয়। যিহেতু আমি ছাইডত থৈ পেলাই কৰিলে চোৱা কিমান বহুত জেগা লাগি যায় ন, এটা পাঠত কৰিবলৈ অশান্তি, কেতিয়াবা অসুবিধা হয়, পৰীক্ষা হলত কৰি থকা হয় যিহেতু, আৰু ইমান চাইজ মেইনটেইন কৰি চলিবলৈ অসুবিধা হৈ যায় পটককৈ। তোমালোকে এনেকৈ কাষত থৈও কৰিব পাৰা, কিন্তু দেখিবলৈও মেচি হয় আৰু অসুবিধা হয়। সেইকাৰণে আমি ওপৰত যিহেতু থৈ লৈছোঁ। আৰু এনচাৰটোত কি হয়, মানে কিতাপৰ পিছফালেও এনচাৰটো তোমালোকৰ কাষত দিয়ে, মানে কি হয় এইটো এনেকৈ কাষত লিখা যায়, ওপৰত দিয়া নাযায়। কি হয়, এনচাৰটো হয়তো আগত থাকিব পাৰে, পিছত থাকিব পাৰে। ইয়াত এটা ভুল হ'ল, এইটো কি হ'ল, যিহেতু ইয়াত মাইনাছ আছে, মই ইয়াত আকৌ মাইনাছ বহাই দিলোঁ। ঠিক আছে, সেইটো কেতিয়াবা ভুল হৈ যায়, তোমালোকে চাবা মোৰে ভুল হৈ গৈছে। ভুল হৈ যায়, কিন্তু ক'ত ভুল হৈছে সেইটো চাব পৰাটো ডাঙৰ কথা। এতিয়া হৈ গ'ল, আমাৰ এনচাৰটো ইয়াতে থাকি গ'ল। কিয়? কাৰণ আৰু কৰা নাযাব, কাৰণ ইয়াৰ যোনটো আছে ভেৰিয়েবলখিনি, সেইখিনি চব বেলেগ বেলেগ আছে যিহেতু। ঠিক আছে, এইটো এনেকৈ হৈ গ'ল। এনচাৰটো খালি কি হয়, এইটো আগত হয়, কেতিয়াবা পিছত হয়, এইটো পিছত হয়, বা এইটো আগত হয়। এইটো এনেকৈ থ'লেও ভুল নহয় এনচাৰটো। নেক্সট কি আছে আমি চাওঁ। নেক্সট আমাক ছাবট্ৰেক্ট কৰিবলৈ দিছে। ছাবট্ৰেক্ট কৰিবলৈ দিলে কি হয়, পিছৰটো আগত হয়, আগৰটো পিছত হয়, আৰু ৰাইট ছাইডৰ পাৰ্টটোত ব্ৰেকেট বহে, আৰু মাইনাছ বহিলে কি হয়, চিনখিনি চেঞ্জ হয়। ঠিক আছে, নেক্সট এতিয়া আমি কৰি যাওঁ। চ' পিছৰটো আগত বহাম, এক্স স্কুৱেৰ ৱাই 2/3 XY 2XY স্কুৱেৰ মাইনাছ ব্ৰেকেট দিলোঁ 5x স্কুৱেৰ y মাইনাছ 4/7 XY মাইনাছ 4/5 XY স্কুৱেৰ হৈ গ'ল। এতিয়া নেক্সট আমি কি কৰিব লাগে, ব্ৰেকেটৰ ওচৰত থকা চিনখিনি ঠিক কৰিব লাগে, আৰু ব্ৰেকেটটো উঠাব লাগে। ফাৰ্ষ্টৰ ফালে থকাখিনিৰ লগত একো প্ৰব্লেম নাই, যিহেতু সেইখিনি আমি এনেকৈ পাতি থৈ দিলেই হ'ল। 2/3 মাইনাছ 5x স্কুৱেৰ y মাইনাছে মাইনাছে হৈ যাব প্লাছ 4/7y মাইনাছে মাইনাছে হৈ যাব প্লাছ 4/5 XY স্কুৱেৰ হ'ল। এতিয়া কি আছে, চিমিলাৰখিনি আমি ওচৰলৈ লৈ আহিম। এতিয়া এক্স স্কুৱেৰ ৱাই, এতিয়া এক্স স্কুৱেৰ থকা কি আছে, ওচৰলৈ লৈ আহিম, মাইনাছ 5x স্কুৱেৰ ৱাই, তাৰপিছত হ'ব 2XY স্কুৱেৰ, তাৰপিছত 4/5 XY স্কুৱেৰ। ঠিকে আছে, তাৰপিছত হ'ব আমাৰ 2/3 XY, তাৰপিছত 4/7 XY হ'ল। মানে বেছি ডাঙৰ হৈ যাব পাৰেতো, মই অলপ সৰু সৰুকৈ লিখিছোঁ। তাৰপিছত কি হ'ব, প্লাছ মাইনাছ কৰি দিম এতিয়া কেলকুলেশ্যন। ইয়াত কি আছিলে, ইয়াত এটা আছিলে প্লাছ, ঠিক আছে, প্লাছে মাইনাছে হৈ যাব, মাইনাছ কৰি দিলে হ'ব 4x স্কুৱেৰ ৱাই, তাৰপিছত এইটো হ'ব, এতিয়া কি হ'ব, এতিয়া এইটো আছে, এইফালৰটো আছে তোমালোকৰ ফ্ৰেকশ্যনত, এইফালে নাই। চ' আমি তলত কি ল'ম, এটা 1 লৈ ল'ম। এতিয়া আমি এইটো কৰিব পৰা যাব, কি কৰিব পৰা যাব, যে ডিনমিনেটৰকেইটাৰ আমি LCM উলিয়াই LCM মেথডত কৰি দিম। 5 হ'ব আমাৰ LCM, 5 হ'ব, 1 5 যা 5 2 যা 10 হৈ যাব, 10XY স্কুৱেৰ প্লাছ 5 1 হ'ব, 1 4 যা 4XY স্কুৱেৰ। এইটো কি হ'ব, মাইনাছত হ'ব। আৰু এটা ষ্টেপ কৰি দিওঁ, মাইনাছ 12, এইটো 4/7 আছিলে, সেয়া ভুলেই হৈ গৈছিলে, 4/7 21 হৈ যাব। তাৰপিছত 21, এইটো 3 7 2 যা 14 XY প্লাছ 3 4 যা 12 XY। এইটোতো হৈ গ'ল আমাৰ, এইটো ওলাই গ'ল 4x স্কুৱেৰ y মাইনাছ 5 মাইনাছে প্লাছে মাইনাছ হৈ যাব 6XY স্কুৱেৰ মাইনাছ 21 প্লাছে মাইনাছে মাইনাছ
12ৰ পৰা 14 2xy হ'ল জাষ্ট আমাৰ এনচাৰটো হৈ গ'ল আৰু কি হয় কেতিয়াবা আকৌ কৈছিলোৱে এনচাৰটো পিছফালে এনেকৈ লগত লিখা নাথাকে যিহেতু এইটো এনেকৈ লিখি দিব পৰা যায় xy² আৰু এইটো xy হ'ল এনেকৈ লিখিলেও হ'ব তেনেকৈ লিখিলেও হ'ব ভুল নহয় জাষ্ট কনচেপ্টটো ক্লিয়াৰ হ'লে হ'ল ঠিক আছে নেক্সট চেম আছে কুৱেশ্যনটো লিখি ল'লোঁ আকৌ সলভ কৰি লওঁ মাইনাছে মাইনাছে কি হৈ যাব প্লাছ মাইনাছে প্লাছে এইটো লিখি লওঁ ইয়াত হৈ যাব মাইনাছ মাইনাছে প্লাছে আকৌ এইটোত হৈ যাব মাইনাছ ঠিক আছে হ'ল এতিয়া আকৌ চিমিলাৰখিনি আমি ওচৰলৈ লৈ আহোঁ চিমিলাৰখিনি ওচৰলৈ আনিলে আমি কি পাম ফাৰ্ষ্টতে a স্কুৱেৰৰ পৰা আৰম্ভ কৰোঁ 7a² মাইনাছ চৰি প্লাছ 3a² 3a² তাৰপিছত a² কিবা আছে নেকি a² নাই b² থকাটো আনো 3b² মাইনাছ b² তাৰপিছত হ'ব তাৰপিছত b² থকা নাই ab² থকাটো আনো এইটো আছে 2/3 ab² তাৰপিছত এইটো মাইনাছ 5ab² হ'ল a²b থকা প্লাছ 2a² b মাইনাছ a² b হ'ল এতিয়া আমি আকৌ প্লাছ মাইনাছ কৰি দিম এই দুটা এনেকৈ দুটা চব দুটা হ'ল ঠিকে আছে এইটো হৈ যাব 10a² তাৰপিছত মাইনাছ 4b² এইটো কি আছে এইটো চেম অথনি নিচিনা চেম এইফালে একো নাই তলত ওৱান এটা আছে বুলি ধৰিহে লওঁতে লিখিবতো নালাগে জাষ্ট ধৰি লৈছোঁ ইজিকৈ ক'বলৈ গ'লে মানে কেনেকৈ কৰা হয় আমি মুখতে কৰিব পাৰোঁ 3 1 3 এইফালে যদি ডিনমিনেটাৰ নাথাকে ধৰি লোৱা চিমিলাৰ ভেৰিয়েবল আছে কিন্তু ডিনমিনেটাৰ নাই এফালে থকা ডিনমিনেটাৰটোৱে তলত ডিনমিনেটাৰ হিচাপে ধৰিব লাগে ধৰি পেলাই এইটো যিহেতু চেম আছে ওপৰতো চেমেই বহিব এইফালে থকাটোৰ লগত আমি এনেকৈ কেলকুলেশ্যন কৰি থাকোঁতে অকণ টাইম যাব পাৰে ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলেই হ'ল ক্ৰছ মাল্টিপ্লাই কৰা নিচিনাকৈ ডাইৰেক্ট তলৰটোৱে ওপৰটোৰ লগত মাল্টিপ্লাই কৰি লওঁ 3 5 15ab² ঠিক আছে সেইটো আমাৰ হৈ গ'ল তাৰপিছতটো পাতি দিওঁ আৰু পিছখন এইটো প্লাছে মাইনাছে কি হৈ যাব মাইনাছ ঠিক আছে প্লাছে মাইনাছে মাইনাছ চিম্বলটো কি বহিব প্লাছ বহিব কিয় 2a² b আছিলে যে টুটো ডাঙৰ হয় এইটো প্লাছ অনলি a² b ঠিক আছে লাষ্ট থাকি গ'ল এইকণো চল্ভ কৰিলোঁ 10a² মাইনাছ 4b² তলত থাকিলে 3 মাইনাছে মাইনাছে প্লাছ 17ab² ডাইৰেক্ট কাষতে লিখি দিছোঁ তাৰপিছত a² b হৈ গ'ল আৰু ইয়াৰ যোনকেইটা ভেৰিয়েবলকেইটা বেলেগ বেলেগ যিহেতু চেম নহয় সেইকাৰণে আমি আৰু কৰিব নোৱাৰোঁ এইটোৱে হৈ গ'ল আমাৰ ফাইনেল এনচাৰ ঠিক আছে এইটো তোমালোকে চেঞ্জ কৰি দিবা য'ত য'ত বহিব লাগে কিতাপৰ পিছফালে চাই পেলাই তোমালোকে চেঞ্জ কৰি ল'বা ক'ত যায় খালি চিম্বলখিনি আগা পিছা কৰি দিবা ঠিক আছে 7 নম্বৰটো প্ৰশ্নটো এনেকৈ দিছে যে হোৱাট শ্বুড বি এডেড উইথ ইয়াৰ লগত কি এড কৰিলে টু গেট ইমান পাম ইয়াৰ লগত কি এড কৰিলে ইমান পাম মানে কথাটো এনেকুৱা যদি দি দিয়ে ইয়াত আছে 5ৰ লগত কি এড কৰিলে 15 পাম আমি জানো এইটো কৰিব পাৰোঁ কেনেকৈ 10 পাম বুলি আমি ক'ব পাৰোঁ ঠিক আছে কিন্তু কেনেকৈ কৰিম ধৰি লওঁ এইটো যদি x ধৰোঁ x এইটো যদি 15 হয় আৰু এইটো কিহত আছে এইটো প্লাছত আছে যিহেতু সিফালে গ'লে আমাৰ হৈ যাব মাইনাছ 5 চ' x কিমান পালোঁ 10 মানে কি কৰিব লাগে আমি যোনটো এনচাৰ আছে ন এনচাৰটোৰ পৰা যোনটো এটা পাৰ্ট আছে সেই পাৰ্টটো মাইনাছ কৰি দিব লাগে মানে এইটো পাম বুলি কৈছে ন এইটোৰ পৰা এই পাৰ্টটো মাইনাছ কৰি দিব লাগে চ' আমি কি কৰিম এইটো আগত পাতিম এইটো পিছত পাতিম
ঠিক আছে, এইখিনি লিখা হ'ল। নেক্সট আমি ব্ৰেকেটটো উঠাওঁ। মাইনাছে মাইনাছে হৈ যাব প্লাছ 0.7 AB, মাইনাছে প্লাছে হৈ যাব মাইনাছ 5 স্কুৱেৰ। এতিয়া আকৌ যোনখিনি চিমিলাৰ আছে সেইখিনি ওচৰলৈ লৈ আহোঁ। এইটো পইণ্টত আছে, এতিয়া পইণ্টত থাকিলে অলপ টান পাব পাৰা। পইণ্টৰ ডেচিমেলৰ এডিশ্যন আৰু ছাবট্ৰেকশ্যন জানা নে নাজানা নাজানো, কিন্তু যোনসকলে জানা ডাইৰেক্ট ছাবট্ৰেক্ট কৰি দিলেই হ'ল। ডাঙৰ দেখাটোৰ পৰা সৰু দেখাটো ছাবট্ৰেক্ট কৰি দিলেই হ'ল। যোনসকলে প্লাছ মাইনাছ কৰিবলৈ নাজানা তেওঁলোকে চাই লোৱা। আমি কি কৰিব লাগে, 5.01 এই পইণ্টৰ পোনে পোনে মানে ডেচিমেলৰ পোনে পোনে পাতি পেলাই কৰিব লাগে। মাইনাছ কৰিলে কি হ'ব, 3.76 হৈ যাব। সেইটো আমি মাইনাছ কৰিলে আমি এইটো পাম, গতিকে 3.76 A স্কুৱেৰ B হ'ল। ইয়াৰ ভিতৰত ডাঙৰ কোনটো দেখাত? এইটো, ঠিক আছে। এইটো ওপৰত পাতিম, এইটো তলত পাতিম, আৰু পইণ্টৰ পোনে পোনে পাতিম। আৰু ইমান চিন্তা কৰিবলগীয়া কথা নহয় যে পইণ্ট নাই বুলি ভাবি পেলাই কৰিলেও হৈ যাব আমাৰ। যিহেতু পইণ্ট নথকাকৈ আমি যেনেকৈ পাতোঁ, পইণ্ট নথকাকৈ যেনেকৈ আমি পাতি পেলাই কৰোঁ, খালি যিমানটা সংখ্যাৰ আগত আছে পইণ্টটো, ডেচিমেলটো, সিমানটা সংখ্যাৰ আগতে আমি ডেচিমেলটো আকৌ এনচাৰটোতো দি দিব লাগিব। এইটো 5 আহি গ'ল, এইটো হৈ গ'ল 5, এইটো হৈ যাব 355 ডেচিমেলৰ পোনে পোনে ডেচিমেল দি দিলোঁ। আৰু এইটো হৈ যাব কি, প্লাছে মাইনাছে মাইনাছ, কিন্তু চিম্বলটো কি হ'ব? চৰি, এইটো নহয়, এইটো প্লাছে মাইনাছে মাইনাছ, চিম্বলটো মাইনাছতে হ'বনে? হ'ব, কাৰণ এইটো কি আছে, ডাঙৰ আছে দেখাত। 3.55 AB স্কুৱেৰ। মুচি দিওঁ। নেক্সট কি হ'ব, প্লাছে মাইনাছে, আমাৰ মাইনাছে হ'ব। মাইনাছ কৰিব লাগে যিহেতু এইটো ডাঙৰ আছে, 1.5 আৰু 0.7, মানে 15ৰ পৰা 7 কৰিলে কি থাকিব, 0.8 থাকিব, আৰু এইটো মাইনাছতে হ'ব। 0.8 AB হ'ল। এইটো আমাৰ এনচাৰটো, ফাইনেল এনচাৰটো। নেক্সট আৰু কি আছে চাওঁ। 8 নম্বৰটো আমাক কি কৰিবলৈ দিছে, ফাৰ্ষ্টতে এইখিনি ছল্ভ কৰি হোৱাৰ পিছত আমি এলত জেগাত বহাবলৈ কৈছে 1, মানে পুট কৰিবলৈ কৈছে ইমানখিনি সিহঁতৰ জেগাত পুট কৰি পেলাই আমি উলিয়াব লাগে। কিন্তু আমি এতিয়াও ইয়াত পুট কৰি পেলাই উলিয়াব পাৰোঁ, কিন্তু আমি আগতীয়াকৈ এইখিনি অলপ সৰু কৰি ল'ম, ছল্ভ কৰি পেলাই যিটো আমাৰ সৰুকৈ ওলাব সেইটোত আমি এইখিনি পুট কৰি পেলাই কৰিম। এতিয়াও কৰিলেও এনচাৰটো ওলাব, কিন্তু আমি এইটো ফাৰ্ষ্টতে সৰু কৰি লওঁ অলপ। কি হ'ব, এই ব্ৰেকেটটোৱে কি বুজাইছে? ব্ৰেকেটটোৱে মাল্টিপ্লিকেশ্যন বুজাইছে, ঠিক আছে। মাল্টিপ্লাই কৰিলে দুটা ভেৰিয়েবল যদি আমি মাল্টিপ্লাই কৰোঁ, ডাইৰেক্ট লগতে বহি যায়। কেনেকৈ বহি যায়? ইয়াত কি আছে, এলৰ সৈতে এবাৰ m মাল্টিপ্লাই হ'ব, আৰু এলৰ সৈতে এবাৰ n স্কুৱেৰ মাল্টিপ্লাই হ'ব, ঠিক আছে। বাকী এনেকৈ কৰি হৈ যাব আৰু p, তাৰপিছত আকৌ p সৈতে এবাৰ l, এবাৰ m, এবাৰ n সৈতে p, এবাৰ l, তাৰপৰা m সৈতে এবাৰ n, এবাৰ p, এনেকৈ কৰি মাল্টিপ্লাই কৰি আমি বহাই যাম। এতিয়া কি দেখা পাম, মাইনাছে এইটো প্লাছে মাইনাছ l স্কুৱেৰ m স্কুৱেৰ হ'ল, মাইনাছে মাইনাছে হৈ যাব প্লাছ l স্কুৱেৰ n স্কুৱেৰ হ'ল। তাৰপিছত মাইনাছ আছে ইয়াত, ফাৰ্ষ্টতে মাইনাছ বহাই দিম, p স্কুৱেৰ l স্কুৱেৰ, মাইনাছে মাইনাছে প্লাছ p স্কুৱেৰ m স্কুৱেৰ, প্লাছে প্লাছে প্লাছ n স্কুৱেৰ p স্কুৱেৰ, প্লাছে মাইনাছে মাইনাছ n স্কুৱেৰ l স্কুৱেৰ, প্লাছে প্লাছে প্লাছ m স্কুৱেৰ n স্কুৱেৰ, প্লাছে মাইনাছে মাইনাছ m স্কুৱেৰ p স্কুৱেৰ হ'ল। এতিয়া চিমিলাৰ কিবা আছে নেকি চাওঁ। ইয়াত এটা কথা দেই, ইয়াত কথাটো মানে কি, হয়তো AB
আকৌ BA হ'ল এইটো দেখিছোঁ বা বেলেগ এটা ধৰি লওঁ x স্কুৱেৰ জেড বি বা জেড বি এক্স স্কুৱেৰ দুইটা ছেম ঠিক আছে ভেৰিয়েবলকেইটা থাকিলেই হ'ল আৰু পাৱাৰকেইটা ছেম হ'ব লাগে নিজৰ মাজতেও যদি খেলি মেলি হৈ আছে দুইটা ছেম হ'ব ঠিক আছে খালি মানে আমি ইয়াত এটাই চাব লাগে য'ত য'ত সেইকেইটা আছে আমি সেইকেইটা ওচৰলৈ আনিম তাৰপিছত আমি কেঞ্চেল কৰিম কেনেকৈ কেঞ্চেল কৰিম ভাল হ'ব আমাৰ কাৰণে কি হ'ব মাইনাছ আৰু এটা প্লাছত থাকিলে এনেকৈ আমি কেঞ্চেল কৰিব পাৰোঁ ইজি মেথড হয় স্কুলত ছাৰহঁতে সেইটো মেথডত কৰাইছে নে নাই কৰোৱা এবাৰ চাই ল'বা কিন্তু এইটো মেথডটো অলপ ইজি হয় ঠিক আছে নহ'লেও একে কথা আমি এনেও প্লাছে মাইনাছে কি হ'ব মাইনাছ কেঞ্চেল কৰি পেলাই দেখাই নিদিব পাৰোঁ কিন্তু আমি কি পাতোঁ জিৰ'য়ে পাতিব লাগিব লাষ্টতকৈ গতিকে আমি এটা লাইন স্কিপ কৰি কেঞ্চেল কৰি দিছোঁ এতিয়া চাই লওঁ চিমিলাৰ কিবা আছে নেকি চিমিলাৰখিনি আমি ওচৰত লিখি লওঁ মাইনাছ এল স্কুৱাৰ এম স্কুৱাৰ এল স্কুৱাৰ এম স্কুৱাৰ কিবা আছেনে এল স্কুৱাৰ এম স্কুৱাৰ আমাৰ নাই ঠিক আছে তাৰপিছত এল স্কুৱাৰ এন স্কুৱাৰ থকা আছেনে এইটো প্লাছত এইটো এন স্কুৱাৰ এল স্কুৱাৰ মানে ভেৰিয়েবলখিনি ছেইম আছে কিন্তু জেগাটো সলনি হৈছে কিন্তু মাইনাছত আছে এন স্কুৱাৰ এল স্কুৱাৰ হ'ল আৰু কিবা আছে নেকি নাই দুটাই থাকিব মাইনাছ পি স্কুৱাৰ এল স্কুৱাৰ পি স্কুৱাৰ এল স্কুৱাৰ থকা কিবা নাই হ'ল তাৰপিছত পি স্কুৱাৰ এম স্কুৱাৰ থকা আছে এম স্কুৱাৰ পি স্কুৱাৰ হ'ল এইকণলৈকে পালোঁ তাৰপিছত এন স্কুৱাৰ পি স্কুৱাৰ থকা কিবা আছেনে এন স্কুৱাৰ পি স্কুৱাৰ থকা এন স্কুৱাৰ পি স্কুৱাৰ থকা নাই দেখা খালি এটা আছে এম স্কুৱাৰ এন স্কুৱাৰ এটা আছে প্লাছ এম স্কুৱাৰ এন স্কুৱাৰ আকৌ কাউণ্ট কৰিম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 হৈ গ'ল কমপ্লিট আমি লিখিলোঁ এতিয়া যোনখিনি কেঞ্চেল যাব কেঞ্চেল কৰি দিওঁ এল স্কুৱেৰ এম স্কুৱেৰ নহয় এই দুটা চিমিলাৰ নহয় এই দুটা চিমিলাৰ এইটো প্লাছত আছে এইটো মাইনাছত আছে কেঞ্চেল ঠিক আছে তাৰপিছত এইটোৰ লগত চিমিলাৰ নাই পি স্কুৱেৰ এম স্কুৱেৰ পি স্কুৱেৰ এইটো প্লাছত আছে এইটো মাইনাছত আছে কেঞ্চেল হ'ল বাকীখিনি আমাৰ নাই চিমিলাৰ নাই এইখিনি আমি পাতিলোঁ মাইনাছ এল স্কুৱেৰ এম স্কুৱেৰ মাইনাছ পি স্কুৱেৰ এল স্কুৱেৰ প্লাছ এন স্কুৱেৰ পি স্কুৱেৰ প্লাছ এম স্কুৱেৰ এন স্কুৱেৰ হ'ল এতিয়া আমাৰ সৰু হৈ গ'ল এইখিনি আমি নেক্সট কি কৰিম ইয়াত আমি পুট কৰি পেলাই পাতি পেলাই মেথটো কমপ্লিট কৰিম ঠিক আছে তললৈ লিখিবলৈ অসুবিধা হ'ব মই এইটো ওপৰত লিখি লওঁ এতিয়া আমি এইটো চল্ভ কৰিম মাইনাছ এল স্কুৱেৰ ঠিক আছে ইয়াত এটা কথা মনত কৰিবা ইয়াত অকল কি কৈছে এলটোৰ কাৰণেহে 1 দিবলৈ কৈছে দেই এলটোৰ কাৰণে 1 দিবলৈ কৈছে কিন্তু ইয়াত যে মাইনাছটো তাৰ গাত আগৰ পৰাই আছে সেইটো আমি প্লেচ কৰিবই লাগিব ইয়াত মাইনাছ এল বুলি কোৱা নাই নহয় ইয়াত অকল এল বুলিহে কৈছে কাৰণ বেলেগ জেগাত এলটোত মাইনাছ নাথাকিব পাৰে কিন্তু এই মাইনাছটো এই পজিশ্যনটোত আছে এলটোৰ ওচৰত আছে ঠিক আছে গতিকে আমি সেই 1টো আগত লিখাৰ আগত এইটো মাইনাছত ৰাখিবই লাগিব লিখম মাইনাছ 1 এই স্কুৱেৰটো 1ৰ কাৰণেহে অকল দেই যদি মাইনাছ দিলে হয় তেতিয়া কি হ'ল হয় আমি চাওঁ এমত আমাক লিখিবলৈ দিছে কি এমত লিখিবলৈ দিছে -2 ঠিক আছে এমৰ কাৰণে দিছোঁ -2 স্কুৱেৰ ঠিক আছে -2 ব্ৰেকেটৰ ভিতৰত যাব কিয় যাব কাৰণ সেইটো এমৰ ভেলু বুলি দি দিছে ন ভেলুটো পুট কৰিব লাগে ইয়াত এলৰ ভেলুটো 1 দিছে কাৰণে এলৰ জেগাত 1 পুট কৰিছোঁ কিন্তু মাইনাছ যদি চিম্বলটো থাকে মানে ওচৰত তেতিয়াহ'লে সেইটো কাষত পাতি দিব লাগে তাকো ব্ৰেকেটৰ ভিতৰত নহয় মাইনাছ পি স্কুৱেৰত কি আছে পিত কি হ'ব আমাৰ 2 তো পিত হ'ব 2 স্কুৱেৰ পিৰ আগফালে মাইনাছ আছিলে কাৰণে এইটো ইয়াৰ নিচিনা ছেইম হ'ল কথাটো এলত কি হ'ব এলত আকৌ আমি 1 ধৰিব লাগে যিহেতু 1 ধৰিলোঁ স্কুৱেৰ এনত ধৰিব লাগে -1 সেইকাৰণে -1 স্কুৱেৰ পিত আকৌ 2 স্কুৱেৰ এমত -2 স্কুৱেৰ এনত আকৌ ধৰিব লাগে -1 স্কুৱেৰ এতিয়া
এইকণতে কনচেপ্ট আহি গ'ল স্কুৱেৰ দুটা নাম্বাৰ ইনটু কৰিলে কি হ'ব মাইনাছে মাইনাছে প্লাছ আমি ইণ্টিজাৰৰ যোনটো ফৰ্মুলাখিনি আছিলে প্লাছ মাইনাছৰ ফৰ্মুলা তাত অকল এডিশ্যন আৰু ছাবট্ৰেকশ্যনেই নহয় মাল্টিপ্লিকেশ্যন আৰু ডিভিজনো আছিলে চ' তেতিয়া কি আছিলে যে -1 ইনটু -1 যদি থাকে কি হয় 1 1 যা 1 আৰু মাইনাছে মাইনাছে এইটো প্লাছত বহায় নিয়মটো আমাৰ সেইটো আছিলে সেইটোৱে স্কুৱেৰতো কামত দিছে কেনেকৈ কামত দিছে -2 যদি স্কুৱেৰ দি দিছে সেইটো আমি কেনেকৈ লিখিব লাগিব -2 ইনটু -2 আগতে আমি স্কুৱেৰ কৰোঁ স্কুৱেৰ কৰিলে মাইনাছৰ আমি নাপাওঁ ঠিক আছে কিন্তু এতিয়া আমাৰ -2 ইনক্লুড আছে কিয় ব্ৰেকেটৰ ভিতৰত আছে চ' দৌৰিব লাগিব এইটো স্কুৱেৰটো ইয়াকো সামৰি ল'ব ঠিক আছে 2 2 যা 4 মাইনাছে মাইনাছে এইটো প্লাছত বহিলে ঠিক আছে কিন্তু ইয়াত যদি চাবলৈ যাওঁ স্কুৱেৰটো কাৰ হৈছে অকল 1ৰ হৈছে ইয়াৰ মাইনাছৰ লগত স্কুৱেৰৰ একো কানেকশ্যন নাই ঠিক আছে গতিকে আমি 1 1 যা 1 হ'ব এইটো 1 ইনটু 1 1 হ'ব ঠিক আছে 1 হ'ল এই মাইনাছ চিনটো যে আগতে আছিলে সেইটো বহাব লাগিব ঠিক আছে আমি বহাই লওঁ আগত মাইনাছ এতিয়া এই দুটা ব্ৰেকেটৰ মাজতনো কি আছে ব্ৰেকেট মানে কি মাল্টিপ্লিকেশ্যন মাল্টিপ্লাই হ'ব আমি মাল্টিপ্লাই এনেকৈ পাতি দিব পাৰোঁ যদি মুখতে কৰিব পাৰা তেতিয়াহ'লে এই গোটেই পাৰ্টটো একেবাৰতে কৰি এনচাৰটো এই লাইনটো স্কিপ কৰি ডাইৰেক্ট এনচাৰটো পাতিব পাৰিলা হয় কিন্তু এতিয়া আমি যিহেতু নতুনকৈ শিকিছোঁ সেইকাৰণে আমি কনফিউজন হ'ব পাৰে সেইকাৰণে আমি আৰু এটা ষ্টেপ কৰি লোৱাটো ভাল হ'ব এতিয়া 2 2 যা কি আছিলে 4 মাইনাছে মাইনাছে হৈ গ'ল প্লাছ হৈ গ'ল এইটো আমি এনেকৈ পাতি থ'লোঁ এইটো মাইনাছৰ 2 2 যা 4 ইনটু 1 1 যা 1 হ'ল এইটো প্লাছ 1 1 যা 1 মাইনাছে মাইনাছে হৈ যাব প্লাছ 1 ইনটু 2 তাৰপিছত এইটো হৈ যাব প্লাছ মাইনাছে মাইনাছে কি হ'ব 2 2 যা 4 মাইনাছে মাইনাছে প্লাছ ইনটু 1 1 যা 1 মাইনাছে মাইনাছে প্লাছ হ'ল এতিয়া চাবলৈ গ'লে বস্তুটো কেনেকুৱা দেখি চাবলৈ গ'লে চব দুটা পেয়াৰ হিচাপে আছে এই দুটা এই দুটা আৰু এই দুটা এনেকৈ পেয়াৰ হিচাপে আছে ঠিক আছে পেয়াৰ হিচাপে আমি যদি এনেকৈ পাতি পেলাই ভাবি পেলাই কৰোঁ 4 1 যা 4 মাইনাছ 4 1 যা 4 মাইনাছ 4 চৰি ইয়াত দেখিছানে ভুল হৈ গ'ল 2 2 যা 4 হ'ব লাগিছিলে 2 2 যা 4 হ'ব লাগিছিলে মই 2 পাতি থৈছোঁ 4 1 যা 4 ঠিক আছে আৰু প্লাছ 4 1 যা 4 এটা -4 এটা +4 এটা -4 এটা +4 কেনচেল হৈ গ'ল আমাৰ হৈ গ'ল 0 ঠিক আছে আমাৰ হৈ গ'ল 0 এনচাৰটো আমাৰ হৈ যাব 0 আমি যদি ডাইৰেক্ট ইয়াত পাতি পেলাই কৰিলোঁ হয় তেতিয়াহ'লেও আমি এনচাৰটো 0 পালোঁ হয় খালি বেছিভাগৰে কি ভুল হৈ যাব এইটো স্কুৱেৰ যদি কোনোবাই জানে এনেকৈ স্কুৱেৰ কৰিবলৈ মাইনাছৰ সৈতে তেওঁলোকেও কি কৰিব এইটো স্কুৱেৰটোত মাইনাছটো আঁতৰাই দিব পাতোঁতেনে মানে ব্ৰেকেটৰ ভিতৰত পাতি দিব ভুল হৈ যাব গতিকে সেইটো অকণমান সাৱধান ভালকৈ চাবা নেক্সট 9 নম্বৰটো কি আছে চাওঁ 9 নম্বৰটো আমাৰ টোটেল কষ্টেই উলিয়াবলৈ দিছে ফাৰ্ষ্ট নম্বৰটোত চাৰ্টত খৰচ কৰিছে আমাৰ 5x + 20 বেল্টত খৰচ কৰিছে 2x - 10 ঠিক আছে আৰু টোটেল কষ্ট যদি উলিয়াবলৈ হয় কি কৰিব লাগে টোটেল বুলি কৈ দিয়াৰ লগে লগে আমি এড কৰিব লাগে ঠিক আছে টোটেল কষ্ট 5x + 20 plus 2x minus 10 5x plus 2x plus 20 minus 10 7x plus minus minus simple থাকিব plus কাৰণ 22 ডাঙৰ ঠিক আছে 7x plus 10 হৈ গ'ল আমাৰ ফাইনেল আনসাৰ নেক্সট কি আছে চাওঁ নেক্সট আমাক দিছে লক্ষ্মীয়ে ব্ৰেড কিনিবলৈ খৰচ কৰিলে 7x + 9 বাটাৰত খৰচ কৰিলে 3x - 5 তাই দি দিলে 100 টকা এতিয়া 100 টকাৰ পৰা কিমান তাই she will get back ঠিক আছে বাকী থকা পইচাটো তাই কিমান ঘূৰাই পাব সেইটো সুধিছে চ' কি কৰিব লাগিব ধৰি লওঁ ব্ৰেডত খৰচ কৰিলে 30 rupees তাৰপিছত বাটাৰত খৰচ কৰিলে 20 rupees আৰু তাই দি দিলে 100 rupees ঠিক আছে
তাই মানে এতিয়া বাকী থকাটো x হৈ যাব তাই এতিয়া কেনেকৈ পাব বাকী থকাটো 100ৰ পৰা এই দুটা এড কৰি মাইনাছ কৰিব লাগিব চ' 50 তাত খৰচ হ'ল আৰু 50 ৰুপিজ মানে বাকী থাকি যোৱা ঘূৰাই পাবলগীয়াটো 50 ৰুপিজ হৈ গ'ল কেনেকৈ মাইনাছ কৰিব লাগিব মানে এই দুটা প্লাছ কৰি এইটোৰ পৰা মাইনাছ কৰিব লাগিব ঠিক আছে চ' আমি কেনেকৈ পাতিম ইয়াত লিখি ল'লে চি উইল গেট বেক এনেকৈ বুলি কৈ লিখি লৈ পেলাই 100 মাইনাছ কি হৈ যাব 7x প্লাছ 9 প্লাছ কাৰণ যিহেতু প্লাছ কৰিব লাগিব মাইনাছ 50 5 7x প্লাছ 3x এইটো আমি মুখতে কৰি দিওঁ 7x প্লাছ 3x 10x প্লাছে মাইনাছে হৈ যাব মাইনাছ 4 প্লাছ কিয় হ'ল প্লাছে মাইনাছে মাইনাছ কৰিব লাগিব চিম্বলকেইটা দূৰত আছে যিহেতু আৰু প্লাছ হৈ গ'ল আমাৰ 9টো ডাঙৰ আছিলে কাৰণে তাৰপিছত 100 মাইনাছ মাইনাছ থাকিলে কি হৈ যায় মাইনাছ 10x মাইনাছ এইটো ব্ৰেকেটটো উঠি যাব যিহেতু মাইনাছে প্লাছে মাইনাছ 4 এইটো 100ৰ পৰা 4 গুচি গ'ল কিমান দিব 96 মাইনাছ 10x ফাইনেল আনচাৰটো হৈ যাব আমাৰ এইটো ঠিক আছে